আজি ফুলকবি আৰু মাছৰ আঞ্জা এখন বনাবলৈ ওলাইছোঁ। তাৰ বাবে মই ভালদৰে মাছ ধুই লৈছোঁ। তাতে হালধি আৰু নিমখ দি ভালদৰে মাছখিনি সানি ল'লোঁ। তাৰপিছত এখন কেৰাহী ভালদৰে গৰম কৰাৰ পিছত তাত অলপ তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই এপিচকৈ মাছ কেৰাহীত দিলোঁ আৰু সেই মাছখিনি ভালদৰে ৰঙা হোৱালৈকে ভাজি ল'লোঁ। মাছখিনি ভজা যেন অনুমান হোৱাৰ পিছত মই মাছখিনি কেৰাহীৰ পৰা নমাই ল'লোঁ। সেই একেখিনি তেলতে মই আকৌ পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালদৰে ৰঙা হ'ব দিলোঁ। তাতে আকৌ নহৰু দি দিলোঁ। নহৰুখিনি দিয়াৰ পিছত মই এটা জলকীয়া ফালি তাত দি দিলোঁ আৰু সেইখিনি ভালদৰে মিলাই ল'লোঁ। পিঁয়াজখিনি অলপ ৰঙা হোৱা যেন অনুমান হওঁতেই তাতে মই হালধি দিলোঁ আৰু জলকীয়া গুড়ি আৰু কাশ্মীৰী দিলোঁ। সেইখিনি ভালদৰে ৰঙা হোৱাৰ পিছত মই অলপ পানী দিলোঁ যাতে তাত মছলাখিনি জ্বলি নাযায়। তাৰ বাবে সেইখিনি অলপ পানী দিয়াৰ পিছত ফুলকবি, চালগুম আৰু আলু কাটি থৈছিলোঁ সেই পাচলিখিনি মই তাৰ ওপৰত দি তাত নিমখ অলপ দি দিলোঁ। দি ভালদৰে পাচলিখিনি অলপ লৰাই ল'লোঁ। লৰাই হোৱাৰ পিছত মই তাত এখন ঢাকোন মাৰি পাচলিখিনি আকৌ সিজিবলৈ দিলোঁ। তাৰপিছত পাচলিখিনিত অলপ পানী দি ভালদৰে সিজিবলৈ দিলোঁ। অলপ দেৰিৰ পিছত সিজা হোৱা যেন অনুমান হওঁতেই তাত ভাজি থোৱা মাছখিনি দি দিলোঁ। এপিচকৈ মাছখিনি দিয়াৰ পিছত মাছখিনি অলপ লৰাই দিলোঁ যাতে তাত পাচলিৰ জোলখিনি অলপ সোমাই যায়। তাৰপিছত পুনৰ মই ঢাকোন মাৰি অলপ দুটামান উতল আহিবলৈ দিলোঁ। তাৰপিছত আকৌ ঢাকোন খুলি শেষত মই ধনিয়া দি গাৰ্নিছ কৰিলোঁ। তাৰপিছত মোৰ এই মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। তাৰপিছত সুন্দৰকৈ মই থালিখন সজাই ল'লোঁ। এনেদৰেই আজি মই ভাতৰ থালিখন প্ৰস্তুত কৰিলোঁ। চাই কেনে পালে আপোনালোকে নিশ্চয় জনাব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে সকলোলৈ বহুত ধন্যবাদ। এনেদৰেই মোক মৰম আৰু আশীৰ্বাদ দি যাব। আগলৈও যাতে মই আৰু সুন্দৰভাৱে মোৰ ভিডিঅ'বোৰ বনাই নিব পাৰোঁ। শেষত বহুত ধন্যবাদ।